নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ শাওণ মাহত আপুনি আপোনাৰ মনৰ কামনা পূৰ কৰিবলৈ আপুনি ৰাশি অনুসৰি কেনেধৰণৰ নিয়ম পালন কৰিব লাগিব। শাওণ মাহত ৰাশি অনুযায়ী দান কৰক। আপুনি এইকেইটা বস্তু বিশেষভাৱে আপুনি জানি লোৱাটো প্ৰয়োজন, যাৰ ফলত দেৱাদিদেৱ মহাদেৱ শিৱৰ দ্বাৰা আপুনি সুখ, সৌভাগ্য আৰু সমৃদ্ধিৰ অখণ্ড বৰদান লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। জ্যোতিষত শিৱ পূজাৰ বাবে এক বিশেষ পদ্ধতি বৰ্ণনা কৰা হৈছে। শাওণ মাহত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ৰাশি অনুসৰি আপুনি কোনকেইটা বস্তু আগবঢ়াব লাগিব, যাৰ ফলত আপুনি আপোনাৰ মনৰ কামনা সিদ্ধি লাভ কৰিব পাৰিব। শিৱৰ ভক্তসকলৰ বাবে শাওণ মাহটো অতি বিশেষ বুলি গণ্য কৰা হয়। শাওণ মাহত ভগৱান শিৱ পূজাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত শাওণ মাহৰ এই সময়ত ভোলেনাথ শিৱৰ ভক্তসকলে তেওঁক সন্তুষ্ট কৰিবলৈ বিশেষ পদ্ধতিৰে বিশেষভাৱে প্ৰাৰ্থনা আৰু সেৱাৰ বাবে বিশেষ ব্যৱস্থা কৰে। জ্যোতিষত শিৱ পূজাৰ বাবে এক বিশেষ পদ্ধতি বৰ্ণনা কৰা হৈছে। শাওণ মাহত এই ভক্তসকলে শিৱক সন্তুষ্ট কৰিবলৈ ৰাশি অনুসৰি জানি লওক দানৰ সম্পূৰ্ণ তথ্য। এতিয়া আপোনালোকক এই ৰাশি অনুসৰি আপোনালোকে কেনেধৰণৰ নিয়মটি পালন কৰিব লাগে তাৰে বৰ্ণনা আগবঢ়াইছোঁ। সৰ্বপ্ৰথম মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত ভগৱান শিৱক ৰঙা চন্দন আগবঢ়াব পাৰে। ইয়াৰ লগতে ৰঙা ৰঙৰ ফুলো আগবঢ়াব পাৰে আৰু এওঁলোকে ওম গণেশ্বৰাই এই মন্ত্ৰ এওঁলোকে জপ কৰিব পাৰে। এনে কৰিলে অতি শুভ ফল লাভ কৰিব পাৰিব। ইয়াৰ পিছৰটো হৈছে বৃষ ৰাশি। এই বৃষ ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত বাবা ভোলেনাথক জেচমিন ফুল আগবঢ়াব পাৰে। ইয়াৰ সমান্তৰালকৈ ৰুদ্ৰাষ্টম স্তোত্ৰ পাঠ কৰিলেও শুভ ফল লাভ কৰিব পাৰিব আৰু অতি শুভ বুলি প্ৰমাণিত হয়। ইয়াৰ পিছৰটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত ভগৱান শিৱক ভাং আৰু ধতুৰা আগবঢ়ালে অতি শুভ। ইয়াৰ সমান্তৰালকৈ পঞ্চাক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰিলে অতি শুভ ফল পাব। এই শাওণ মাহত এই কাম কৰিলে আপুনি ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। ইয়াৰ পিছৰটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত শিৱলিংগত শৰ মিহলি পানী আগবঢ়াব লাগে। ইয়াৰ লগতে এই সময়ত ৰুদ্ৰাস্ত্ৰধাৰী পাঠ কৰিলেও শুভ ফল পায়। ইয়াৰ বাহিৰেও সম্ভৱ যদি হয় গংগাৰ পানীৰে শিৱক অভিষেক কৰিব পাৰে। ইয়াৰ পিছৰটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত বাবা ভোলেনাথক ৰঙা ৰঙৰ ফুল আগবঢ়ালে অতি ভাল ফল পায়। লগতে শিৱ মন্দিৰত শিৱ চালিচা পাঠ কৰিলে অতি শুভ ফল লাভ কৰিব। পিছৰটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত ভগৱান শিৱক বেলপাত, ভাং, ধতুৰা এইকেইটা বস্তু অৰ্পণ কৰিলে অতি শুভ ফল পাব। ইয়াৰ লগতে শিৱলিংগত ঘি আৰু গাখীৰ আগবঢ়াব পাৰে। পিছৰটো হৈছে তুলা ৰাশি।
তুলা ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত শিৱলিংগত গাখীৰ অভিষেক কৰাৰ সময়ত শিৱৰ সহস্ৰনাম পাঠ কৰিব পাৰে। লগতে যদি আপুনি শিৱলিংগক দৈৰে অভিষেক কৰে তেন্তে ই আৰু অধিক শুভ বুলি গণ্য কৰা হয়। পিছৰটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে ভগৱান শিৱক গোলাপ ফুল আৰু বেলগছৰ শিপা আগবঢ়াব লাগে। আপুনিও ৰুদ্ৰাষ্টক সূত্ৰ আবৃত্তি কৰিব পাৰিলে অতি ভাল। ইয়াৰ বাহিৰেও গংগাৰ পানী আৰু গাখীৰে চেনি মিহলাই শিৱলিংগত অভিষেক কৰিব পাৰে। ইয়াৰ পিছৰটো হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত প্ৰতিদিনে পুৱা ভগৱান শিৱলিংগত হালধীয়া ফুল আগবঢ়াব লাগে। লগতে কেঁচা গাখীৰ, কেশৰ, গুড় আৰু লগতে হালধি মিহলাই শিৱলিংগক অভিষেক কৰাটো অতি শুভ বুলি গণ্য কৰা হয়, যাৰ ফলত তেওঁলোকৰ শুভ কামনা প্ৰাপ্তিৰ আশা কৰিব পাৰে। ইয়াৰ পিছৰটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত ভগৱান শিৱক ধতুৰাৰ ফুল আৰু অশ্বগন্ধা অৰ্পণ কৰাৰ সময়ত পাৰ্বতীৰ নাম জপ কৰিলে অতি শুভ হয়। লগতে শিৱলিংগক ঘি, মৌ, দৈ আৰু আলমণ্ডৰ তেলেৰে অভিষেক কৰাটো অতি উত্তম হয়। ইয়াৰ পিছৰটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত শিৱলিংগক তামোলৰ ৰসেৰে অভিষেক কৰিব লাগে। লগতে শাওণ মাহৰ এই সময়ত শিৱলিংগক স্তোত্ৰ আবৃত্তি কৰিব। ইয়াৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলে এই শাওণ মাহত শিৱলিংগত ঘি, মৌ, দৈ আদি আগবঢ়াব পাৰে। সদৌ শেষত মীন ৰাশি ব্যক্তিসকলে এই শাওণ মাহত শিৱৰ পূজাৰ সেই মহাশিৱৰাত্ৰিৰ দিনা পঞ্চমীত দৈ, গাখীৰ আৰু হালধীয়া ফুল অৰ্পণ কৰিব লাগে। লগতে পঞ্চক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায় 108 বাৰ চন্দন ৰোজাৰ ওপৰত জপ কৰিব লাগে। লগতে এই শাওণ মাহত ভগৱান শিৱক কেঁচা গাখীৰ, কেশৰ আৰু গংগাৰ পানীৰে অভিষেক কৰাটো অতি শুভ হ'ব। এই আছিল ৰাশি অনুসৰি আপুনি এই শাওণ মাহত শিৱলিংগত কেনেদৰে কি নিয়মেৰে দান কৰিব লাগে বা কেনেদৰে অভিষেক কৰিব লাগে তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়ালোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।